এয়া দেখিছে কেনেকে গৰু খেদাই নিছে এইটো আমাৰ গাঁৱৰ ৰাস্তা চাওক আচলতে ভুলটো কা দেখিছে এইটো ৰাস্তায় গাঁৱৰ পৰা নাই বুলি আপোনাৰ 40টা মান ল'ৰা স্কুল লৈ ওলাই যায় কেনেকে যায় চাওক কলেজৰ যোৱা ল'ৰা ছোৱালীও আছে স্কুল যোৱা ল'ৰা ছোৱালীও আছে ইমানেই ধুনীয়া ৰাস্তা কোনফালে নিব আপুনি চাইকেল এখন নিবলৈ ঠেলি নিবলৈ আপুনি নোৱাৰে চাওক এইফালেতো খহি গ'লে একেবাৰে তলত গাঁৱৰ ৰাস্তাটো এনেকুৱা ৰাইজে মিলি এনেকৈ ইটা দিছিলে তথাপিতো নাই নহৈছে গোটেই ৰাস্তাটো এনেকুৱা গতি আজি এনেকুৱা অৱস্থা যেতিয়া এজন অচিনাকি মানুহে সোধে তোমাৰ ঘৰটো ক'ত কৈ ভাল লাগে মৰাণ বুলি একচুৱেলি মৰাণ বুলি ক'লে ডেভেলপমেণ্ট বুলি ভাবে বহুত কিন্তু মৰাণক ক'ত বুলি ক'লে আমাৰ অলপ বেয়া লাগে কাৰণ নিজৰ গাঁওখনৰ নাম পথালিবাম পানীতোলা টেপচালিৰ মাজত আমাৰ গাঁওখন আছে বহুতে 2 নং টেপচালি বুলি কয় বহুতে টিফুকিয়াল চুক বুলি কয় চক বাইকক কেনেকৈ স্লিপ মাৰিছে কেতিয়া হৈ গৈ নাজানো আৰু ৰাইজেনো কিমান সহযোগ দি ৰাস্তা বনাব সেইকাৰণে মানুহে আগৰ কথা পাছৰ কথা চিন্তা কৰি পিনে সদায় চাব লাগে ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকওঁ কি ভিডিঅ'টো চাই আপোনালোকে ভাল পালেও কমেণ্ট কৰিব বেয়া পালেও কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পায় শ্বেয়াৰ কৰক নমস্কাৰ সকলোকে আৰু এতিয়া প্ৰায় 5টামান বাজিছে আবেলি আৰু এতিয়া আমি বহি চাইছোঁ বাহিৰৰ ভিউবোৰ আপোনালোকে পৰা উপভোগ কৰক এয়া মাছমৰীয়া মাছ মাৰি আছে আৰু এইটো পাহাৰটো আমাৰ তাত পানীয়ে পানী এতিয়া আমি বিশেষ বিজয়বাড়া পাম এতিয়া আৰু এইজন মানুহ আহি পিনে ক'ত শুই আছে চক কেনেবাকৈ পৰি থাকিলে কি হ'ব বাৰু আৰু চক ইয়াতো মানুহ বাস কৰে নদীৰ মাজত জুপুৰি
ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইয়াত ভাত বনাই খাই চাগে দেই। বিশেষ বিজয়বাড়া আৰু ইয়াত চাওক আমাৰ অসমত এখন দলং থাকে, একেখন দলঙৰ ওপৰত ট্ৰেইনো যায় মানুহো যায়। ইয়াত কিন্তু বেলেগ বেলেগ ট্ৰেইনৰ দলং আপুনি চাওক, এইখন এখন ট্ৰেইনৰ দলং, ৰাস্তা এইটো এটা ট্ৰেইনৰ ৰাস্তা হৈছে, এইটো এটা ট্ৰেইনৰ ৰাস্তা হৈছে, কিন্তু সেইখন যিখন দেখিছে সেইখন হৈছে গাড়ী যোৱা। কিন্তু আমাৰ তাত কিন্তু এইটো নহয়, আমাৰ তাত একেখন দলঙতে চবটো ভৰ দিয়ে, ইয়াত কিন্তু বেলেগ বেলেগ। নমস্কাৰ সকলোলৈ। এতিয়া আমি বিশেষ এয়া এটা ভাল চেনেহীৰ মাজত ভিডিঅ'টো আগলৈ উপভোগ কৰক। আৰু আমাৰ এইটো চাফৰি, এই মাইকীনে মতা কিন্তু আজিও নাজানে হেনো। এয়া দেখিছে 12:30 বাজিছে আৰু আমি আহিছোঁ লেগ পিচৰ লগত। এয়া আমঠু, অনলি আমঠু, এয়া ডিম। তোমাৰ ঘৰ শিৱসাগৰ, গকুলৰ ঘৰ কৈছিলে ককাই এঙাৰখাট, আৰু মই হৈছোঁ একচুৱেলি মৰাণৰ, তোক চবেই গম পায়। আৰু এনেকৈ আমি এসাঁজ তৃপ্তিৰে খাব লৈছোঁ গোটেইকেইটা বন্ধুৰ সৈতে। আৰু ইয়াত একচুৱেলি কি হয়, আমি যিটো খাইছোঁ এইটো বহুত কম প্ৰাইচ, 140 টকাত আপোনাৰ লেগ পিচৰ সৈতে দুটা লেগ পিচৰ সৈতে এটা ডিম, আৰু 50 ৰুপিছৰ অকল আমঠু আৰু গ্ৰেভি। নাগাকুল আহিলে আপোনালোকে, কন্যাকুমাৰী আহিলে এইটো এসাঁজ খাবলৈ পাব। বাকী আগলৈ ভিডিঅ'টো উপভোগ কৰক। এই আমাৰ মাই ব্ৰাদাৰ। আৰু ভিডিঅ'টো চাই কেনেকুৱা ক'লে আপুনি জনাব। আৰু ভিডিঅ'টো আগলৈ এনেকৈ মোৰ চেনেলত আপোনাৰ ভিডিঅ'টো যাতে প্ৰথম পাইগৈ, সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ সকলোকে বাই বাই।